ৱেলকাম বেক মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি কৰিম পাৰ্ট 4। পাৰ্ট 3টা আমি অলৰেডি কৰিলোঁ। আজি আমাৰ শেষ এই চেপ্টাৰৰ আজি শেষ ভিডিঅ' অনুশীলনী 1.2টো আজি কমপ্লিট কৰি আমাৰ এই চেপ্টাৰটো আমি শেষ কৰি দিম। আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা। ব'লা পলম নকৰাকৈ আমি অনুশীলনী 1.2টো আৰম্ভ কৰোঁ। চোৱা কি কৈছে, প্ৰথম প্ৰশ্নটো কি কৈছে চোৱা, তলত দিয়া সংখ্যাকেইটা সংখ্যা ৰেখাত বহুৱাবলৈ কৈছে। ব'লা লাহে লাহে কৰোঁ। এক্সাৰচাইজ 1.2 নাম্বাৰ 1টো কি কৈছে 9/5 কৈছে হয়নে? আমি এইটো অলৰেডি কৰিলোঁ। 0ৰ পৰা ষ্টাৰ্ট হয় 1 2 3 4 5 পাঁচটা গ'ল 6 7 8 9 10 10টা। তো ইয়াতে কি লিখিম চোৱা 1/5 2/5 3/5 তেনেকৈ লিখি গৈ থাকোঁ। আৰু আমাক কি লাগে 9/5 লাগে। 9/5 ক'ত আছে? এইটো আছে। তেনেকৈ তোমালোকে চিহ্নিত কৰি দিবা। তাৰপিছত 2 নম্বৰটো কি কৈছে -2/13 0ৰ পৰা আৰম্ভ হ'ব। কি কৈছে হৰ 13 কৈছে মানে কি 13টা ভাগ হ'ব হয়নে? 1 2 3 4 5 তেনেকৈ আমাৰ 13টা ভাগ হ'ব, কিন্তু আমাক -2লৈকেহে লাগে। তো যদি 13টা ভাগ হয় ইয়াতে 0 আছে, তো কি হ'ব এইটো প্ৰথমতে -1/13 হ'ব, -2/13 হ'ব, -3/13 হ'ব, -4/13 হ'ব, ঠিক তেনেকৈ গৈ থাকিব। কি আমাক কি লাগে -2/13, তে -2/13টো এনেকৈ চিহ্নিত কৰি দিম। 3 নম্বৰটো কি কৈছে আমাক -5/7। আমি গম পাওঁনে হৰ যে আছে হৰটো 7 আছে মানে 7টা পাৰ্ট হ'ব। মানে ধৰা ইয়াতে যদি 7টা পাৰ্ট হয়, মাইনাছত আছে মানে ইফালে 0 ইফালে যাব 1 2 3 4 5 6 7 7টা পাৰ্ট হ'ল। তে প্ৰথমতে কি হ'ব -1/7 -2/7 -3/7 -4/7 -5/7 আৰু আমাক কি লাগে -5/7 লাগে। 4 নম্বৰটো কি কৈছে -1/3 0 তলত তিনিটা 1 2 3 -1/3 -2/3 এইবোৰ আৰু লিখাৰ প্ৰয়োজন নাই, আমি অলৰেডি পালোঁ, এনেকৈ চিহ্নিত কৰি দিলোঁ। তাৰপিছত আহিব কিমান 5 নম্বৰ। 5 নম্বৰটো কি কৈছে 3/2 দুটা পাৰ্ট হ'ব 0 1 2 3 4। তে চোৱা এই তলত কি হ'ব 1/2 2/2 3/2 4/2। আমাক কি লাগে 3/2 পালোঁ, 3/2 চিহ্নিত কৰি দিবা। 2 নম্বৰটো কি কৈছে চোৱা, তলত দিয়া সংখ্যাবিলাকৰ মাজৰ যিকোনো 5টাকৈ পৰিমেয় সংখ্যা লিখিব কৈছে। আমি শিকিছিলোঁ পৰিমেয় সংখ্যা কেনেকৈ উলিয়াব লাগে। আমাক কিমানটা লাগে 5টাকৈ লাগে। ব'লা কৰোঁ। -3/5 আৰু 1/3ৰ মাজৰ পৰিমেয় সংখ্যাবোৰ হ'ল, ইংৰাজীত কি লিখিম? এতিয়া চোৱা আমি যে কৰি আহিছিলোঁ কি যদি হৰটো বেলেগ বেলেগ আছে ইয়াতে 5 আৰু 3 হৰটো আছে, তেনেহ'লে আমি কি কৰিব লাগিব যে 3 আৰু 5ৰ LCM ওলাব লাগিব। LCM কিমান হ'ব? দুটাৰ 15 হ'ব। তে আমাৰ হৰ কিমান কৰিব লাগিব? 15 কৰিব লাগিব। ধৰা ইয়াতে 15 কৰা তলত কিমান হ'ব? ওপৰত হ'ব -3, তলত হ'ব 5, পূৰণ কি কৰিব? 5 3 × 15 হ'ব, ওপৰতো 3 কৰিবা, তে ওপৰত হ'ব -9। তাৰপিছত আৰু এটা চোৱা 1/3 আছে, 3টো যেতিয়া 15 কৰিম তে 5 ইনটু কৰিম, মাল্টিপ্লাই কৰিব লাগিব। তে তলত কৰিলে ওপৰতো কৰিম, তে তলত হ'ব 15, ওপৰত কিমান হ'ব 5 হ'ব। এতিয়া ইয়াৰ মিডলতে -9ৰ পিছত কি হ'ব -8/15, তাৰপিছত -7/15 -6/15 অলৰেডি তিনিটা হ'ল। আৰু বেলেগো লিখিব পাৰা তোমালোকে -5/15 আৰু -4/15 কিমানটা হ'ল 5টা। এতিয়া 2 নম্বৰটো কিমান কি কৈছে -2/3 আৰু 5/3ৰ মাজত আৰু 5টা ওলাম। ছেম আমি লিখি দিম যেনেকৈ ওপৰত লিখিছিলোঁ। এতিয়া আমি চোৱা -2ৰ পিছত কি আহিব -1/3 আহিব হয়নে? তাৰপিছত আহিব 0/3, তাৰপিছত কি আহিব 1/3, তাৰপিছত 2/3, 3/3ও লিখিব পাৰোঁ। তাৰপিছত 5/3ৰ আগত কি 4/3ও আহিব, এইটোও লিখিব পাৰা। তে আমাক কিমানটা লাগে 5টা লাগে, 5টা লিখিলোঁ কমপ্লিট। এতিয়া আমাক কি কৈছে 3 নম্বৰ কৈছে। 3 নম্বৰ কি আছিলে -5 আৰু 4ৰ মাজত আৰু 4। চোৱা
-5 আৰু কি আছে 4 আছে। এইটো মানে কি আমি লিখিব পাৰোঁ তলত 1 আৰু তলত 1 লিখিব পাৰোঁ। দেয়াৰফৰ এইটোক আমি আৰু কি বনাবলৈ শিকিছিলোঁ এক্সাম্পল যে চাইছিলোঁ -5 ওপৰত আছে তলত 1 আছে। আমি যদি ইনটু 10 কৰোঁ ওপৰতো 10 কৰোঁ তে আমি কিমান পাম? ওপৰত পাম -50 তলত পাম 10 আৰু এইটোকো আমি কৰিম এতিয়া 4/1 কি কৰিম? মাল্টিপ্লাই 10 দি কৰিম। যেতিয়া 10 দি কৰিম ওপৰত কিমান হ'ব? 40 তলত কিমান হ'ব? 10 হ'ব। তে এই দুটাৰ মিডিলত যে আমি 5টা পৰিমেয় সংখ্যা ওলাব কৈছে আমি কি লিখিব পাৰিম? ইয়াৰ ভিতৰততো বহুকেইটা আছে তে যিকোনো লিখা এতিয়া -50ৰ ভিতৰত কি থাকিব? -40/10 -39/10 -38/10 বা আৰু বেলেগো লিখিব পাৰা তোমালোকে। কি লিখিব পাৰিম আমি চোৱাচোন? 40ৰ ভিতৰত হ'ব লাগে তে আমি প্লাছো লিখিব পাৰোঁ যে 20/10 30/10ও লিখিব পাৰোঁ। 5টাহে লাগে, 5টা উলিয়াই দিছোঁ লিখি। এতিয়া লাষ্ট কি আছে? 4 নম্বৰটো -2/-3 আৰু 3/7। চোৱা -2/-3 আছে মানে মাইনাছ মাইনাছ কেঞ্চেল আউট কৰিব পাৰিম তে 2/3 আৰু 3/7ৰ মাজত। তে আমি ইয়াৰ পৰা কি লিখিব পাৰিম? 2/3 মাইনাছ মাইনাছ কেঞ্চেল আৰু এণ্ড 3/7। এতিয়া চোৱা যিহেতু হৰ দুটা বেলেগ বেলেগ তে আমি কি ইয়াৰ LCM ওলাই ল'ম। তে 3 আৰু 7ৰ লসাগু LCM of ইংৰাজীত LCM of 3 and 7 কি হ'ব? 3 × 7 21 হ'ব। তে 21 বনাব লাগিব হৰ। তে যদি হৰটো 21 বনাব লাগে তে 2/3 আছে। 3 লগত কিমান পূৰণ কৰিম? 7 কৰিম। 7 × 3 = 21 ওপৰতো 7 কৰিম। কিমান পাম আমি? 21 ওপৰত কিমান? 14 আৰু কি আছে লগত? 3/7 আছে। 7ৰ লগত কি পূৰণ কৰিব লাগিব? 3 ওপৰতো হ'ব 3 কি হ'ব? 21 আৰু 9। এতিয়া চোৱা যোনটো আমি 14 আৰু 21 পাইছোঁ আৰু 9/21 পাইছোঁ তাৰ ভিতৰততো আমাৰ বেছি নোলাব। তাৰ কাৰণে আমি কি কৰিম? লগতে পূৰণ কি কৰিম? 10 কৰিম। ওপৰতো পূৰণ 10 তলতো 10 10 যেতিয়া আমি পূৰণ কৰিম কিমান পাম? চোৱা 210 পাম। ওপৰত কিমান পাম? 90 পাম আৰু ইয়াত কিমান পাম? 210 আৰু ওপৰত 14 আৰু 140। চোৱা ইয়াতে এতিয়া আমি কি কৰিম? 5টা পৰিমেয় সংখ্যা লাগে আমাক। এতিয়া আমি আগৰ দৰে লিখি দিম এই দুটাৰ মাজৰ পৰিমেয় সংখ্যা বা তোমালোকে লিখিব পাৰা 5টা 5 কি লিখিম? লিখি দিয়া 90 পাইছিলোঁ ন? তে এতিয়া চোৱা তলত 210 আৰু ওপৰত কিমান? 91ৰ পৰা আৰম্ভ কৰা 92 210 তাৰপিছত 93 94 95 ইজি হৈ গ'ল। এতিয়া 2 নম্বৰ কমপ্লিট। চাইছেনে? ইমান কঠিন নহয়, খুবেই সহজ। তোমালোকে খালি বুজি পালে হ'ল বস্তুবোৰ। চোৱা 3 নম্বৰটো কি কৈছে? -2/5তকৈ ডাঙৰ আৰু 1/2তকৈ সৰু যিকোনো 5টা পৰিমেয় সংখ্যা লিখিবলৈ কৈছে আমাক। এইটোও ছেম হ'ব। চোৱা তলত আছে 5 ওপৰত আছে 2 দুটাৰ আমি LCM ওলাম। LCM ওলাই পেলাই মিডলত যিমানকেইটা পৰিমেয় সংখ্যা আছে 5টা লাগে 5টা উলিয়াই ল'ম। ছেম পদ্ধতি 2 আৰু 3 -2/5 আৰু ইংৰাজীত কি? এণ্ড 1/2। চোৱা এতিয়া 5 এণ্ড বা আৰু LCM মানে কি? লসাগু 10 হ'ব 10। তেতিয়া -2 দিয়া 5 কিমান কৰিব লাগিব? 5ৰ লগত 2 পূৰণ তে ওপৰতো 2 পূৰণ। আকৌ ছেম কৰা ইয়াতে কি? 1/2 ইনটু কিমান? 5 তলত ওপৰতো 5 পূৰণ হ'ব। এতিয়া চোৱা 5 আৰু 2 ইফালে 10 -4 ওপৰত কিমান হ'ব? 5 আৰু তলত কিমান হ'ব? 10। এতিয়া এই দুটাৰ মাজত আমাক কি ওলাব লাগে? 5টা পৰিমেয় সংখ্যা ওলাব লাগে। বহুতে ইজি। চোৱা -4ৰ পিছত কিমান হ'ব? ইয়াতে লিখিবা therefore 5 5টা পৰিমেয় সংখ্যা ইংৰাজীত কি লিখিবা? 5 ৰেচনেল নাম্বাৰ। -4ৰ পিছত কি হ'ব? -3/10 -2/10 তাৰপিছত -1/10 হ'ব। 0/10 নিলিখিলেও হ'ব। 1/10ও লিখিব পাৰা 2/10 5টা কৈছে 5টা উলিয়াই লৈছোঁ। এতিয়া আমি চাম 4 নম্বৰটো।
অ'কে ষ্টুডেণ্টছ, নাম্বাৰ 3টোৱে লাষ্ট। মই ভাবিছিলোঁ আৰু আছে, কিন্তু নাই। এইখিনি 1, 2 আৰু 3 তিনিটাই আমাৰ অনুশীলনী 1.2টো শেষ কৰি দিয়ে। এতিয়া চোৱা, আমি কি কি শিকিলোঁ এবাৰ চাই লওঁ। পি বাই কিউ এটা পৰিমেয় সংখ্যা, য'ত কি পি আৰু কিউটো অখণ্ড সংখ্যা আৰু কিউ নট ইকুৱেল টু 0, এইটো আমি চালোঁ। সকলোবোৰ অখণ্ড সংখ্যা কি পৰিমেয় সংখ্যা হ'ব, কাৰণ কি পৰিমেয় সংখ্যাৰ ভিতৰত থাকে অখণ্ড সংখ্যাটো। পৌনপুণিক দশমিক সংখ্যাবোৰ কি পৰিমেয় সংখ্যা, কাৰণ কি যদি ছেম আহে সেইবোৰক ধৰা 3, 3, 3 আহিব, বা 1, 2, 3, আকৌ 1, 2, 3, আকৌ 1, 2, 3, এইবোৰ কি পৌনপুণিক। পৰিমেয় সংখ্যাসমূহ যোগ বিয়োগ আৰু পূৰণৰ প্ৰক্ৰিয়া সাপেক্ষে আবদ্ধ হয়, আবদ্ধতা বিধি মানি চলে। শূন্যক বাদ দি পৰিমেয় সংখ্যাবোৰ হৰণৰ ক্ষেত্ৰত আবদ্ধ হয়, এইটো আমি শিকিছোঁ। পৰিমেয় সংখ্যাসমূহে যোগ পূৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি চলে, কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত ক্ৰম বিনিময় বিধি মানি নচলে। মনত আছে চাগে তোমালোকৰ। তাৰপিছত কি আহিছে, সহযোগ বিধি। ছেম যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে, বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে। তাৰপিছত কি হৈছে, শূন্যক পৰিমেয় সংখ্যাৰ যোগাত্মক অভেদ, এইটো মনত ৰাখিবা। 0 কি যোগাত্মক অভেদ আৰু 1 কি গুণাত্মক অভেদ বুলি কোৱা হয়। তাৰপিছত দুটা সংখ্যাৰ যদি যোগফল 0 হয়, তেনেহ'লে কি এটাক আনটোৰ যোগাত্মক বিপৰীত বুলি কোৱা হ'ব, ঠিক আছে। এ বিৰ যোগাত্মক, যদি দুটা সংখ্যাৰ যদি যোগফল আমাৰ কি 0 হয়, তেনেহ'লে এৰ যোগাত্মক বিপৰীত হ'ব তোমাৰ বি, বিৰ যোগাত্মক বিপৰীত হ'ব কি এ। দুটা পূৰণফল 1 হ'লে দুটা সংখ্যাই আন এটাৰ গুণাত্মক বিপৰীত বুলি ক'ব। এৰ গুণাত্মক বিপৰীত বি হ'ব যদি আমাৰ কি 1 হয় ৰিজাল্টটো। এ বি চি যিকোনো তিনিটা পৰিমেয় সংখ্যা হ'লে, এইটো চোৱা, এইটো কি বিতৰণ বিধি পঢ়ি আহিছোঁ আমি, এইটো বিতৰণ বিধি হয়। এই ধৰ্মটোক যোগ বিয়োগৰ সাপেক্ষে পূৰণৰ বিতৰণ বিধি বা চমুকৈ বিতৰণ বিধি বুলি কোৱা হয়। পৰিমেয় সংখ্যাবোৰক সংখ্যাৰেখাত দেখুৱাব পাৰি, আমি কৰিছোঁ মাত্ৰ। দুটা পৰিমেয় সংখ্যাৰ মাজত অসংখ্য পৰিমেয় সংখ্যা থাকে, এইটোও চালোঁ। বাছ, আমি ক্লাছ 8ৰ চেপ্টাৰ 1টো কমপ্লিট কৰিছোঁ। আশা কৰোঁ তোমালোকে বুজি পাইছা। যদি বুজি পাইছা, ভিডিঅ'টো ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰা, তোমালোকে একেলগে শিকিব চেষ্টা কৰা, প্ৰেক্টিছ কৰি থাকিবা ঘৰত, যাতে তোমালোকে মেথছত আৰু ভাল হৈ গৈ থাকা। আকৌ আমি লগ পাম নেক্সট চেপ্টাৰটো লৈ। তেতিয়ালৈকে বিদায় লৈছোঁ। আকৌ লগ পাম। গড ব্লেছ ইউ ষ্টুডেণ্টছ।